শহীদ ন্যাসত আছুৰ সংবাদমেল এই মুহূৰ্তত আমি পোনপটীয়াকৈ লৈ যাব বিচাৰিছোঁ সংবাদমেলৰ অংশলৈ। আমাৰ এই যাত্ৰা আজি আৰম্ভ হৈছে। আহিব লগা দিনত এই যাত্ৰাটোক আমি পৰিশীলিত ৰূপত আগবঢ়াই নিবৰ কাৰণে সকলোৰে সহযোগিতা কামনা কৰি ধন্যবাদ। এবাৰ মই কথাখিনি আগধৰি বক্তব্য ৰাখিবৰ কাৰণে ছাত্ৰ সন্থাৰ সন্মানীয় মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। সন্মানীয় সাংবাদিকসকল, আমি সকলোৱে জানো যে ডিজিটাইজিং আছাম এই প্ৰকল্পত অসম জাতীয় বিদ্যালয় আৰ্থ সামাজিক ন্যাস তেখেতসকলৰ সমৰ্থনত নন্দ তালুকদাৰ ফাউণ্ডেশ্যনে এটা নিৰ্লভভাৱে প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু আমি ভাবোঁ যে অসমৰ জাতীয় জীৱনৰ কাৰণে ই অত্যন্ত এটা ইতিবাচক পদক্ষেপ। আমাৰ সকলো তথ্য পাতি, আমাৰ আপুৰুগীয়া সকলো পুঁজি পাতি, সাহিত্য সকলো ডিজিটেলাইজ হৈ থকাটো অত্যন্ত প্ৰয়োজন। আমি সদৌসম ছাত্ৰ সন্থাই অসমৰ সকলো জনজাতি আৰু জনগোষ্ঠীয় ভাষাৰ সুৰক্ষা আমি বিচাৰোঁ, সংৰক্ষণ বিচাৰোঁ আৰু এনে এটা বিষয়ৰ আঁত লৈ আমি দেখিবলৈ পালোঁ যে খামিয়াং, টাইফাকে আৰু চিংফো এই তিনিটা জনগোষ্ঠীৰ ভাষা কোৱা মানুহৰ সংখ্যা 10,000কৈ কম। তাকে আমি এতিয়া দেখিলোঁ যে খামিয়াং জনগোষ্ঠীৰ মাত্ৰ এজন ব্যক্তি আছে যি তেখেতে কথা ক'ব পাৰে, কথা লিখিব পাৰে। তেনেজন ব্যক্তি এতিয়া আমাৰ মাজত আছে। গতিকে আমি খামিয়াং ভাষাটো সংৰক্ষণ কৰাটো আমাৰ সকলোৰে অত্যন্ত এটা দায়িত্ব আৰু সেইকাৰণে আমি সদৌসম ছাত্ৰ সন্থাই আমি নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ লগত আজি আমি বুজাবুজি চুক্তি সম্পাদন কৰিলোঁ, য'ত অসম জাতীয় বিদ্যালয়ৰ আৰ্থ সামাজিক শৈক্ষিক ন্যাস তেখেতসকলৰ উপস্থিতিত এই চুক্তি সম্পাদন কৰা হৈছে। তিনিটা জনগোষ্ঠীৰ ভাষা খামিয়াং, টাইফাকে আৰু চিংফো এই তিনিটা ভাষাৰ আমি ডিজিটেলাইজিঙৰ কাম আমি আৰম্ভ কৰিম। 5 মাহৰ ভিতৰতে কাম সম্পূৰ্ণ হ'ব আৰু এই কামটো আগুৱাই নিওঁতে খামিয়াং, টাইফাকে আৰু চিংফো জনগোষ্ঠীৰ ছাত্ৰ সংগঠন আৰু সামাজিক সংগঠন বিশিষ্ট ব্যক্তিসকলৰ লগত আমি আলোচনাৰে সহযোগিতাৰে আমি আগবাঢ়ি যাম। সকলোকে লগত লৈ আমি আগবাঢ়ি যাম। আমি কেৱল আগ ধৰিছোঁ, তাত কিন্তু স্থানীয়ভাৱে তাৰ ছাত্ৰ সংগঠন, তাৰ সামাজিক সংগঠন, তাৰ বিশিষ্ট নাগৰিকসকলৰ আমি সৈতে আলোচনাৰে সহযোগিতাৰে আমি গোটেই বিষয়টো আগবাঢ়ি যাম। কাৰণ প্ৰতিটো জনগোষ্ঠীৰ ছাত্ৰ সংগঠন, সামাজিক সংগঠনৰ বিশিষ্ট ব্যক্তিসকলৰ পৰামৰ্শ আৰু সহযোগিতাৰ জৰিয়তেহে আমি লক্ষ্যত উপনীত হ'ব পাৰিম। আমি কেৱল আগ ধৰিছোঁ বিষয়টোত আৰু ইয়াৰ পিছতো আমি অসমৰ সকলো জনজাতীয় আৰু জনগোষ্ঠীয় ভাষাৰ সংৰক্ষণৰ বাবে অসমৰ সকলো জনজাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ সৈতে আমি আলোচনা কৰি আমি আগবাঢ়ি যাম।